স্কুল নগলি যে আজি নুঠিলিয়ে দেখোন হাপা হৈ আছা কি হৈছে গা বেয়া আছে নেকি পেটটো ইমান বিষাইছে মোৰ ভাগৰ আজি স্কুললৈ নাযাওঁ ইছৰাম তই যদি এনেকে পেট বিষ মাথা বিষ টিকা বিষ পক বিষ কৰি থাক তই আৰু ডাঙৰ হৈ ফালিবিগে আৰু ডাক্তৰ ইঞ্জিনিয়াৰ হৈ স্কুল নাযাওঁ মুনাফাহঁতে উঠিলে নেকি এতিয়ালৈ আছে আৰু উঠিবলৈ সিহঁতে গৈ স্কুললৈ পালেগে তোৰ শুই থাকোঁতেই গ'লগে হ'ব দে দেচোন ডাক্তৰ পিতেক ডাক্তৰ হ'বই আৰু ইঞ্জিনিয়াৰ হ'বই আৰু মই কিবা মাষ্টৰ পিতেকে হ'ব দে মাষ্টৰ পিতেক মাষ্টৰ নহ'লে মানে খেতি কৰিম আকৌ মই খেতিয়ে খাম আইঅ এখন মুখেই বনাই আছনে ল তোক কোৱাটাকে আমাৰ এই ভতুৱা কুকুৰটোক কোৱাই ঠিক আছে যি কৰ দে তহঁতে মই তহঁতৰ লগত লাগি থাকিব ন আৰু ভাত চাত খাওঁ যদি খাহিয়া উঠিয়া মই কৈছোঁ নহয় বোলো মোৰ পেট বিষাইছে বোলো মই ভাত চাত খাবলৈ নাযাওঁ এতিয়া মই শুম এতিয়া অকণমান দেৰি মই নাজানো আৰু তহঁতৰ এইবিলাক ভাওনাবিলাক বাপেক কৈ দিওঁগৈ ৰ যি কয় কৰিব বোলো সেই আজি বোলে ল'ৰা স্কুললৈ নাযায় তাৰ বোলে পেট বিষাইছে নে কিবা আপুনি ভাত খাব নেকি খাই বৈ আজৰি কৰি দিয়কহি আকৌ মোক কেলে নাযায় সি স্কুললৈ তাৰ আকৌ কি হ'ল কালিলৈকে দেখোন ভালে আছিলে আজি ঘপককে পেট বিষালে যে নেজানো পাই এইবিলাক নেযায় আকৌ আজি স্কুললৈ সি নাটক কৰি দেখুৱাইছে পেট বিষাইছে তাৰ কথা গম নাপাওঁ বুলি ভাবিছে আমি বা যি কয় কওক আজি ককাকক পাছে ক'ত স্কুললৈ যাবহি ভাত পানী খাই ল'ব আহক মোক আজৰি কৰি দিয়ক মোৰ মিটিং আছে মিটিঙলৈ যাওঁ ব'লা আজি এই বন্ধাকবিটোকে খাব লাগিব বহুত ডাঙৰ হৈ গৈছে নহ'লে গোটেই সাৰবোৰ সিয়ে টানি লৈ গৈছে খাই পেলাব লাগিবই আজি ইয়াৰ লগত লগতে ব্ৰইলাৰ মাংস অলপ দি দিলে একদম মিঠা মিঠা লাগিব খাই ভালেই লাগিব মোলৈ ভাত কোনা মোক ভাত নিদিলি যে নেমাতিলি খাবলৈ পাপা গোটেই মাংসখিনি দি দিলি হয় নাই কালি নাই দিয়া তোলৈ থৈ দিছো নহয় আকৌ বোলে পেট বিষাইছে তই নেখাওঁ বুলিহে মই বোলো সেই বাপে খাই পেলক আহি বোলে দি দিম বুলিয়ে ভাবিছিলোঁ কিহত তই পেট বিষৰ নাটক কৰিবলৈ আহিছ হে স্কুল এনেকে ক্ষতি কৰিলে মানে হ'বগে আৰু তই ডাঙৰ হ'লে ডাক্তৰ ইঞ্জিনিয়াৰ কৰি ফালিবি আৰু নহয় বোলো মই ডাক্তৰ ইঞ্জিনিয়াৰ অকল তোমালোকে ডাক্তৰ ইঞ্জিনিয়াৰ পকৰতে লাগি থাকা খেতি কৰিম বোলো মই ডাঙৰ হ'লে মানে ইছ ৰাম ডেকা ল'ৰা তুমি খেতি কৰিম বুলি ভাবিছা নকৰিবা খেতি কৰিলে পকৰ ৰঙা হৈ যাব তোমাৰ আইঅ তই আকৌ তেনেকৈ নকবি আকৌ ককা মোৰ ফালে কবি আকৌ ছাপোৰ্ট কৰিবি ফাইনেলি ময়েতো বংশটো আগলৈ নিব লাগিব ন মোৰ দেহাজন তুমিয়েতো নিব লাগিব মোৰ বংশটো আগলৈ পিছে ভালকে নিবা চুচুৱাই নিদিবা একদম ঢকুৱাত উঠাই নিবা তামোলৰ ঢকুৱাত দেই একদম ভালকৈ নিম পকা ৰাস্তাই নিম বাৰু মাটি ৰাস্তাই নিনো নহ'লে একদম টিকাৰ ফাটি যাব নহয় ৰঙা হৈ ৰাম এইবাৰ কোনে পায় আৰু দুইটা মিলি ল'লি একেই হয় আৰু এই বগা তই আজি স্কুললৈ কেলৈ নগলি ছাৰে আজি কবিতা এটা মুখস্থ কৰি নিব দিছে ইংলিছৰ মোক নেমাৰিলে মই আজিয়ে মুখস্থ দি দিলোঁ নহয় মই আকৌ কালি পঢ়িছিলোঁ সেইকাৰণে আজি মুখস্থ দিয়ে দিলোঁ আমাৰ শনিৰামক কেনেকুৱা দিলে আকৌ ধুলাই নকৰি দে শনিৰাম নকবি আৰু বেয়া ধুলাই দিলে এতিয়াও টিকা ফৰফৰাই আছে একদম ৰঙা হৈ আছে চাগে আইঅ মা মই যে কাইলৈ এনেও নাযাওঁ ই নহ'ব বোলে ছাৰে বোলে নোযোৱাবিলাকৰ ঘৰলৈ আহিব বোলে মাকক মাতিছে যিবিলাকে নাযায় বোলে স্কুল ক্ষতি কৰে নহ'লে বোলে ঘৰলৈ আহিব ঘৰত আহি মুখস্থ ল'বহি আইঅ মা কোনটো সেই টপা চাই ল'ম বুলি কৈছে নে কিনো অঁ টপা চাই লৈছিলে আজি মোৰ এনেকুৱা পিটিলে নহয় মোৰ একদম টিকা ৰঙা হৈ আছে মই এতিয়া ভালকৈ বহিবগৈ পৰা নাই শনিৰাম তই ইমানকৈ ভয় খাই নাথাকিবি আকৌ মই এইখিতে মুতি দিম নহ'লে পেনে চেনে তোৰে মুনাফা স্কুললৈ গৈছিলে নাই সিহঁতে মুখস্থ দিলে নাই বাৰু দিলে একদম ক্লাছটোৰ ভিতৰত সিহঁতকে টপত ৰাখি থৈছে ছাৰে দেখিছ সিহঁতে মানে মনে পঢ়ি থাকে কালি সিহঁতে দুটা আমাৰ ঘৰত থাকিলে নহয় গোটেই ৰাতি হাঁহি একদম কথা পাতি 3টা বজাই দিলেগৈ ৰাতিপুৱা মই সেইকাৰণে ৰাতিপুৱা দেৰিলৈকে শুই থাকিলোঁ স্কুল যাবলৈকে নোৱাৰিলোঁ সিহঁতে পটককৈ গুচি গ'লগৈ লোকে সিহঁতে স্কুলো পালেগৈ গৈ মাষ্টৰক এই মুখস্থও দি দিলেগৈ এতিয়া সিহঁতে একদম টপত আছে আমাক মানে একেবাৰে তলত পেলাই দি লৈ যাইছে দেখিছ কেনেকুৱা সিহঁতে একদম বেলেগ চৈতানি বুদ্ধি আছে এতিয়া কি হ'ব বাৰু মোক ঘৰত মায়ে পাপাই গম পালে বেয়া পিটিব মুনাফাই তোৰ স্কুললৈ গৈ এটা নাম্বাৰ 1 হৈ গ'ল বুলি ক্লাছটোৰ ভিতৰত মোৰ কি হ'ব বাৰু এনেই একদম কাটিং মাৰি আছে মোক ডাক্তৰ ইঞ্জিনিয়াৰ নহয় বুলি এতিয়া সিহঁতৰ কথা গম পালে মোক পিঠি কৰি নথয় আৰু আগতে দেখোন তোতো আমাৰ নিচিনাহে পঢ়াত ইমান চোকাও নহয় আজিকালি ইমান চোকা হৈ গ'লো একদম সিহঁতক কোনো পাত্তাই নাপায় লোকে ক্লাছটোৰ ভিতৰলৈকে নাম্বাৰ 1তে থাকে
আগতে টুটু আমাৰ নিচিনাহে ইমানো চোকা নহয় হ'লে এই মুনাফা যেতিয়াৰ পৰা আহিলে নহয় তাৰ লগত থাকিবলৈ তেতিয়াৰ পৰা একদম চোকা হৈ গ'ল বে দুইটা কি কৰে বাৰু দুইটাই মনে কথাটো ময়ো নভবা নহয় যেতিয়াৰ পৰা মুনাফা আহিলে নহয় সিহঁতৰ ঘৰত থাকিবলৈ আয়ো টুটু ভাগৰ লেবেলেই বেলেগ আমাক একদম পাত্তাই নিদিয়ে ক'ৰবাত গ'লে মানে তাকহে লৈ যায় অকলে আগতে আমি নহ'লে নহয়েই তাৰ যি ভয় পাণ্ড আছিলে এতিয়া সাহসো বাঢ়িলে এটা ভাগৰ মুনাফা আগতে য'ত আছিলে নহয় সেইটো সিহঁতৰ গেংটোত বোলে সি লিডাৰ আছিলে বোলে সেইকাৰণে আকৌ সি ভয় চয় নকৰে এইবিলাক আগতে ইমান চোকা নহয় বোলে সি পঢ়াত ইয়াত এতিয়া পঢ়াত চোকা হৈছে আকৌ নতুনকৈ স্কুল পাইছে ভালকৈ থাকিবলৈ পাইছে খাবলৈ পাইছে এতিয়া সি চোকা হৈ গ'ল আৰু লগতে টুটুৱে তাৰ লগ পালে আৰু এতিয়া সিও চোকা হৈ গ'ল আকৌ বেলেগ কথা আমাৰ ঘৰলৈ কালি আহিছে নহয় দুইটাই একদম সিহঁতৰ দুটা কথা একদম কি শেষেই নহয় এওঁলোকে আমি একদম পাত্তাই নিদিয়ে আমি যেনিবা ক'ৰবাত সি ডাষ্টবিনত পৰি থকা না আলু পিঁয়াজ পেলাই দিয়ে আমাক লোকে হ'ব দে মন বেয়া কৰি নাথাকিবি আমিকেইটা আছোঁ নহয় সিহঁতে ডাক্তৰ পিতেক আকৌ ডাক্তৰ ইঞ্জিনিয়াৰ হ'বগৈ আমিনো কি আৰু তই মাষ্টৰ পিতেক মই খেতিয়কৰ পিতেক ইটো দোকানী পিতেক সিটো মাষ্টৰ পিতেক আমিকেইটা এনেকৈ থাকিম আৰু দে হ'ব দে দুখ কৰি নাথাকিবি আমিয়ে থাকিম বাৰু লগত তাকেহে এতিয়াহে বুজি পালোঁ নিজৰ কৰি থাকোঁতে সিয়ে মোক বুকুত একদম কামুৰি দিলে গম পাইছেনে কালি আমাৰ ঘৰত ইমান দেৰিলৈকে মোৰ লগত হাঁহি খিকিন্দালি মাৰি মোক সাৰ পৰাই থাকিলে মই আজি স্কুল ক্ষতি কৰি দিলে আৰু সিহঁতে ইমান টেঙৰ চাহ ৰাতিপুৱা শুই উঠি গুচি গ'লগৈ স্কুললৈ গ'ল মুখস্থও কৰিলে মুখস্থ কৰিলেকে নাম্বাৰ 1 হৈ গ'ল ক্লাছটোৰ ভিতৰত আৰু মই চাই কেনেকুৱা কৰি দিলে ময়ো ইহঁতক দিব লাগিব সেইকা হ'ব দে কেতিয়াবা আহিও ক্লাছত মাৰ খাব নহয় সদায় একেদিন নাথাকে নহয় হ'ব দে একো নাই আমি যেনিবা আজি খালোঁ আৰু কাইলৈ সি খাব